বন্ধুসকল আজি বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজা আমি গাড়ীবোৰ ধুই আছোঁ মানে গাড়ী মানে আমাৰ বাইক আমাৰ বাইকবিলাক দেখাওঁ এখন বৰ্তমান ধুই কৰি ৰেডি হৈ গ'ল 150 পালচাৰ আৰু এখন 150 পালচাৰ এখনো ধুই হৈ গ'ল এতিয়া মানে কি হ'ল ধুইবৰ কাৰণে আমাৰ ৰেডি হৈ আছে এখন কি বুলি কয় ৰয়েল এনফিল্ড মানে হান্টা আৰু এখন আছে আমাৰ স্কুটি এখনো ধুব বাকী আছে আৰু এখন মানে ধুই আছোঁ আৰু এখন ধুই আছোঁ ধুই হোৱা নাই কেলি বৰ্তমান আৰু সেইখন দুখনমান আছে আমাৰ এইকেইখন ধুই কৰি ৰেডি হৈ গ'ল দেই এখন ধুই ৰেডি হৈ গ'ল এখন ধুই ৰেডি হৈ গ'ল এখন 120 পালচাৰ মানে আৰু কি হ'ল মানে মোৰ গাড়ীখন অলপ ভালকৈ দেখাওঁ বেছি দিন হোৱা নাই লোৱা গতিকে আহাচোন দেখাওঁ এখন মোৰ গাড়ী দেই এখন মোৰ গাড়ী বগা চিকচিকীয়া বঢ়িয়া গাড়ী R15 বোলে ল'ৰাবিলাকে কয় বিয়াত ভাল গাড়ী বোলে কিন্তু চাওক ধুই আছোঁ মই ধুই ভালকৈ হোৱা নাই এতিয়ালৈকে মানে চেম্পু টেম্পু লাগি আছে আৰু এইখনেই মোৰ গাড়ী চোৱা কেনেকুৱা লাগিছে গাড়ীখন বাৰু অলপ কমেণ্ট কৰি জনাবাচোন আৰু বিশ্বকৰ্মা পূজা দেই আমি সোনকালে ধুইছোঁ আপোনালোকে যদি ধোৱা নাই অলপ সোনকালে ধুব আৰু ধুই কৰি মানে অলপ দেখা মানে অলপ ছাল দিবই লাগিব আৰু ইয়াৰ পিছত আমি বস্তু এটা দেখাইছোঁ আপোনালোকক তুমি অকণমান ৰাখি দিয়াচোন চাওক বৰ্তমান এতিয়া আমাৰ এইটো মানে ধুই কৰি হৈছে অলপ আউট কেনেকুৱা লাগিছে Okay, হৈ যাব